হেল্ল' এভৰিৱান, গুড আফটাৰনুন সকলোকে। আজি মই দুপৰীয়া সাজত ভোলেদি ভাঙোন মাছৰ জোল বনাম। তাৰ বাবে ভোল আলুখিনি ধুনীয়াকৈ কাটি লৈছোঁ আৰু আনফালে মাছ কাটি লৈছিলোঁ আৰু এয়া মাছত অলপ হালধি গুড়ি, নিমখ, জলকীয়া গুড়ি দিলোঁ আৰু কেৰাহী এখনত অলপ তেল গৰমাব দিলোঁ। তাতে কাটি ৰখা 2টা কেঁচা জলকীয়া আৰু লগত অলপমান পিঁয়াজ দি ল'লোঁ। তাৰপাছত হাতা এখনেৰে অলপ সময়ৰ কাৰণে তেলতে ফ্ৰাই কৰি থাকিলোঁ আৰু এনেদৰে ফ্ৰাই কৰি আছোঁ। যেতিয়ালৈকে পিঁয়াজখিনি অলপ নৰম হৈ নাযায় তেতিয়ালৈকে এনেকৈ হাতাখনেদি ফ্ৰাই কৰি ৰাখিম। আৰু আনফালে মই বাতি এটাত নিমখ, হালধি গুড়ি আৰু জলকীয়া গুড়ি অকণ দি তাত অকণমান পানী দি এইখিনি চামুচে পাতৰ সহায়ত অলপ মিক্স কৰি ল'লোঁ। আৰু আনফালে কেৰাহীটো পিঁয়াজটো অলপ নৰম হৈ গৈছিল যিহেতু এই মিক্স কৰি ৰখা মছলাখিনি কেৰাহীটোতে ঢালি দিলোঁ। ঢালি দি অকণ সময়ৰ কাৰণে ঢাকন এখন দি ঢাকি ৰাখিছোঁ আৰু কিছু সময়ৰ পাছত মছলাৰ গোন্ধটোও গ'ল আৰু এনেকৈ অকণমান কমি আহিছে পানী আৰু তাতে কাটি ৰখা ভোল আলুখিনি ধুনীয়াকৈ ঢালি দিছোঁ আৰু হাতা এখনৰ সহায়ত লৰাই বাগৰাই গোটেইখিনিত মছলাখিনি অকণমান মিক্স কৰি দিছোঁ আৰু কিছু সময়ৰ বাবে এখন ঢাকনৰ সহায়ত এইখিনি সিজিবৰ কাৰণে ঢাকি ৰাখিছোঁ। আৰু আনফালে এয়া তেলত অলপ কেইপিচমান মাছ ফ্ৰাই কৰি লৈছোঁ আৰু মাছখিনি উল্টাই পুল্টাই ফ্ৰাই কৰি আছোঁ যেতিয়ালৈকে অলপ ক্ৰিস্পি হৈ নাযায়। আৰু এয়া হৈ গ'ল মোৰ ভোলৰ তৰকাৰী, মানে ভাঙোন মাছেদি ভোলৰ তৰকাৰী। আৰু এয়া ভাত সাজ খাবলৈ ওলাইছোঁ। আপোনালোকে খালেনে বাৰু দুপৰীয়াৰ ভাত সাজ? আজিলৈ আহিছোঁ দেই, বাই বাই সকলোকে।